সকলোকে আমাৰ অন্য এটি ভিডিঅ'ত স্বাগতম জনালোঁ। তো আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ অন্য এটি জবছ আপডেটৰ ভিডিঅ' আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই যাব, তেতিয়াহে গোটেইখিনি বস্তু আপোনালোকে বুজি পাব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াতে RRB NTPCৰ 8,850টা পোষ্টৰ বাবে বিজ্ঞাপন মুকলি হৈছে আৰু ইয়াৰ সবিশেষখিনি বলক আমি জানি লওঁ। ইয়াতে পোষ্ট নেম আছে NTPC গ্ৰাজুৱেট এণ্ড আণ্ডাৰ গ্ৰেজুৱেট পোষ্টৰ। তাৰপিছত ইয়াতে ভেকেঞ্চিখিনি আহিছে 8,850টা। তাৰপিছত অৰ্গেনাইজেশ্যনটো হৈছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড, যাক শ্বৰ্টকাটত RRB বুলি কয়। তাৰপিছত কোৱালিফিকেশ্যন লাগিব 12 পাছ অথবা গ্ৰেজুৱেশ্যন। এই পদখিনিৰ বাবে আবেদন কৰিবৰ কাৰণে 12 পাছ অথবা গ্ৰেজুৱেট হ'ব লাগিব। তাৰপিছত এপ্লাই মোডটো হৈছে অনলাইনৰ যোগেদি আবেদন কৰিব পাৰিব। তাৰপিছত এপ্লাই ফিজটো ইয়াতে কেটেগৰী ৱাইজ 500, তাৰপিছত কিছুমানৰ 250 টকাকৈ ল'ব। তাৰপিছত এপ্লাইটো ষ্টাৰ্ট হ'ব ইয়াৰে 21 অক্টোবৰৰ পৰা। তাৰপিছত ইয়াৰ যিটো অন্তিম তাৰিখ আবেদনৰ সেইটো হৈছে 27 নৱেম্বৰ 2025লৈকে আবেদন প্ৰক্ৰিয়া চলি থাকিব। তাৰপিছত এই ৰিক্ৰুটমেণ্টটোৰ সবিশেষখিনি ইয়াত লিখা আছে, আপোনালোকে ভিডিঅ'টো প'জ কৰি গোটেইখিনি চাব পাৰে। তাৰপিছত RRB NTPC ৰিক্ৰুটমেণ্টৰ ডিটেইলছখিনি ইয়াতে আপোনালোকে চাব পাৰিব। পোষ্ট নেমটো NTPC, যাক কোৱা হয় নন টেকনিকেল পপুলাৰ কেটেগৰী। তাৰপিছত পোষ্টখিনি যিহেতু মই ক'লোৱে 8,850টা পোষ্টৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইয়াতে শ্বৰ্ট ন'টিছখিনি ধুনীয়াকৈ দিয়া আছে, আপোনালোকে এফালৰ পৰা চাই যাব পাৰিব। তাৰপিছত আমি অলপ তললৈ আহোঁ। ইয়াতে আমি এতিয়া ভেকেঞ্চিৰ ডিটেইলছখিনি আমি পঢ়ি লওঁ। তো ফাৰ্ষ্টত আছে গ্ৰেজুৱেট লেভেল, অৰ্থাৎ যিখিনি গ্ৰেজুৱেট কৰিছে তেওঁলোকৰ বাবে 5,800টা পোষ্ট আছে। তাৰপিছত আণ্ডাৰ গ্ৰেজুৱেটৰ আছে 3,050টা, টোটেল হ'ল 8,850টা। তাৰপিছত গ্ৰেজুৱেট লেভেলৰ আমি চেলেৰিখিনি চাই লওঁ। ইয়াতে ফাৰ্ষ্ট আছে পোষ্ট নেমটো হৈছে ষ্টেচন মাষ্টাৰ, ইয়াৰে 35,400ৰ পৰা ষ্টাৰ্ট হ'ব। তাৰপিছত নেক্সট আহিলে গুডছ ট্ৰেইন মেনেজাৰ, ইয়াৰে 29,200 টকা। তাৰপিছত ট্ৰেফিক এছিষ্টেণ্টৰ আছে 25,500 টকা। চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰৰ আছে 35,400 টকা। নেক্সট আহিলে জুনিয়ৰ এছিষ্টেণ্ট কাম টাইপিষ্টৰ 29,200ৰ পৰা ষ্টাৰ্ট হ'ব। তাৰপিছত ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ 29,200। নেক্সট আহিল আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ, আমি চাই লওঁ পোষ্ট নেমখিনি। জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, ইয়াৰে চেলেৰি আৰম্ভ হ'ব 19,900ৰ পৰা। তাৰপিছত একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্টৰ 19,900 ছেম। তাৰপিছত ট্ৰেইন ক্লাৰ্কৰ আছে 19,900, এইটো ছেম আছে। তাৰপিছত কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্কৰ 21,700। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি যিহেতু আগতে কৈ অহা হৈছে, ইয়াৰ বাবে 12 পাছ হ'ব লাগিব অথবা আণ্ডাৰ গ্ৰেজুৱেট অথবা গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব। ইয়াতে লিখা আছে, আপোনালোকে পঢ়ি ল'ব পাৰিব ভালকৈ। তাৰপিছত আহিল এজ লিমিট, ইয়াতে এজ লিমিটটো দিয়া আছে। এজ লিমিটটো 18ৰ পৰা 33 ইয়াৰ, সেইটো হৈছে গ্ৰেজুৱেট লেভেল পোষ্টৰ বাবে, আৰু আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে হৈছে 18ৰ পৰা 30 ইয়াৰৰ ভিতৰত হ'ব লাগিব। তাৰপিছত এপ্লিকেশ্যন ফিজখিনি কেটেগৰী ৱাইজ জেনেৰেল বা OBC 500 টকা ল'ব। তাৰপিছত SC ST PWD এইখিনিৰ কাৰণে আহিছে 250 টকা আপোনালোকক লাগিব এপ্লিকেশ্যন ফিজ। ছিলেকশ্যন প্ৰচেছখিনি আপোনালোকে ইয়াত পঢ়ি ল'ব লাগিব।